নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজত। আশা কৰিছোঁ বন্ধুসকল ভালে আছে। এতিয়া কথাটো হ'ল, মুখ্যমন্ত্ৰী মহোদয়ে 2 লাখ চৰকাৰী চাকৰিৰ কথা ঘোষণা কৰিছে আৰু এই 2 লাখ চৰকাৰী চাকৰিৰ ভিতৰতে পৰিব নেকি সেই 5,000+ পষ্ট। এতিয়া মেইন কথাটো হ'ল 2 লাখ চৰকাৰী চাকৰিৰ কথা ঘোষণা কৰিছে আৰু এই 2 লাখ চৰকাৰী চাকৰি 5টা বৰ্ষত কেনেকৈ দিব তাৰ বাবে ষ্টাফ ফ'ৰ্চ গঠন কৰিছে। 5 বৰ্ষত ডাইৰেক্ট 2 লাখটো উলিয়াই নিদিয়ে। ADRE ওলাব, টেট ওলাব, আছাম পুলিচ ওলাব, ফৰেষ্ট ওলাব, কামাণ্ডো ওলাব, এনেকুৱা ধৰণৰ বিভিন্ন পষ্ট ওলাই 5 বৰ্ষত মানে 5টা বছৰত কমপ্লিট কৰিব। সেইটো কথা পাছৰ। কিন্তু এতিয়া বৰ্তমান যিখিনি 5,000তকৈ অধিক ভেকেঞ্চি প্ৰকাশিত কৰিছিল আৰু সেইখিনি পষ্টতে আমাৰ কামাণ্ডোৰো কিছু সংখ্যক পষ্ট আছে। SIৰ বাবে পষ্ট মুকলি কৰি দিছিল আৰু কনষ্টেবলৰ বাবে মাত্ৰ 3টা পষ্ট মুকলি কৰি দিছে। আৰু এই 3টা পষ্টেই থাকিবনে, ভেকেঞ্চি বৃদ্ধি হ'বনে? আৰু যিহেতু এই 2 লাখ চৰকাৰী চাকৰিৰ ভিতৰতে পৰিব 25,000 চাকৰি। 25,000 চাকৰিও পৰিব এই 2 লাখ চৰকাৰী চাকৰিৰ ভিতৰতে। এতিয়া যদিনো ঘপককৈ ভেকেঞ্চি বঢ়াই দিয়ে, য'তেই নহওক ভেকেঞ্চি যদিও বঢ়াই দিয়ে, সেই ভেকেঞ্চি যিমান বৃদ্ধি কৰিব সেইখিনিও 2 লাখ চৰকাৰী চাকৰিৰ ভিতৰতে ধৰি থ'ব। এতিয়া যি 5,000+ এটা পুলিচৰ এটা ৰিক্ৰুটমেণ্ট হ'বলৈ গৈছে, এইখিনিও 2 লাখ চৰকাৰী চাকৰিৰ ভিতৰতে ধৰি থ'ব। বস্তুটো তেনেকুৱা। এতিয়া আজি 2 লাখ চৰকাৰী চাকৰি ঘোষণা কৰাৰ পূৰ্বে তেওঁ কৈছিল যে 25,000 কেৱল অসম পুলিচতে ওলাব। 25,000 কেৱল অসম পুলিচতে ওলাব। তাত 2টাকৈ কামাণ্ডো বেটেলিয়ান নতুনকৈ গঠন কৰিব। 2টাকৈ কামাণ্ডো বেটেলিয়ান গঠন কৰা মানে প্ৰায় 3,000, 4,000 বা 3,000 মান ধৰি থোৱা কামাণ্ডোৰ বাবে ভেকেঞ্চি মুকলি কৰি দিব। কামাণ্ডোৰ বাবে 3,000 মান ভেকেঞ্চি মুকলি কৰি দিব। যদি নতুনকৈ 2টা কামাণ্ডো বেটেলিয়ান গঠন কৰে, আমি ৰিক্ৰুটমেণ্টৰ হিচাপত ভাবি চাইছোঁ বা আগতেও সেই প্ৰায় 2,450টা কামাণ্ডো উলিয়াই দিছিল, তেনেকুৱা নিচিনা কথা। ভেকেঞ্চি প্ৰকাশিত কৰিছিল। এতিয়া যিহেতু 3টা পষ্ট, এইবাৰ কামাণ্ডো ইণ্টাৰভিউ হ'বলৈ গৈ আছে বা পুলিচৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে, খুব সোনকালে হ'ব। কনষ্টেবল কামাণ্ডোত মাত্ৰ 3টা পষ্ট। এতিয়া ভেকেঞ্চি বৃদ্ধি হ'বনে নহয়? ভেকেঞ্চি বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কনষ্টেবল কামাণ্ডোত। এতিয়া কেতিয়া ভেকেঞ্চি বৃদ্ধি হয় সেই কথাষাৰ নাজানো, সেই কথাষাৰ CM ছাৰে জানিব। এতিয়া জুন মাহৰ পৰাই বিভিন্ন জেগাত তেওঁ মিটিং কৰা আৰম্ভ হ'ব বুলি আমি গম পাইছোঁ। মানে বিভিন্ন জেগাত মিটিং হ'ব, তাত বহুত কেণ্ডিডেটে সুধিবই হয়তো কামাণ্ডোৰ ভেকেঞ্চি বাঢ়িব লাগে, কামাণ্ডোৰ ভেকেঞ্চি কেতিয়া বৃদ্ধি হ'ব, কিমান মান লাগে, এই সন্দৰ্ভত সুধিব, ইণ্টাৰভিউ কথা সুধিব। হয়তো আমি তেতিয়াই গম পাম মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় কেণ্ডিডেটক ৰিপ্লাই কৰিব। কাৰণ এতিয়া মাত্ৰ 3টা কনষ্টেবল কামাণ্ডোৰ পষ্ট ওলাব। এই 3টা কনষ্টেবল কামাণ্ডোত 3,000তকৈ অধিক কেণ্ডিডেট ধৰিয়ে থোৱা, বেছি আছে। এতিয়া এটা পষ্টত মানে 1,000 বা 1,500 মানে এইবাৰ তেওঁলোকে বেছি হ'ব, 3,000 বেছি হ'ব। মানে ধৰি থোৱা মানে 3টা পষ্টত 3,000। গতিকে কম্পিটিশ্যন কেনেকুৱা হ'ব? 80 নম্বৰ ফিজিকেলতো তোমালোকে 77, 78, 9 ধৰিয়ে থোৱা। আৰু সেই 3টা পষ্টৰ ভিতৰত মাত্ৰ 6জনে দিব পাব ভাইভা, আৰু 6জনৰ ভিতৰত আকৌ চিলেকশ্যন পাব মাত্ৰ 3জনেই। গতিকে কম্পিটিশ্যন বহুত হাই হ'ব কনষ্টেবল কামাণ্ডোত। ভেকেঞ্চি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তোমালোকে CM ছাৰক ক'বা, ক'ৰবাত হাইট কমাব লাগে, ক'ৰবাত ভেকেঞ্চি বৃদ্ধি হ'ব লাগে। সেই কথাখিনি জুন মাহৰ প্ৰথম সপ্তাহৰ পৰাই CM ছাৰ বিভিন্ন জেগাত মিটিং কৰা আৰম্ভ কৰিব। তাত তোমালোকে ক'বা অসম পুলিচৰ ABUBৰ হওক বা ফৰেষ্টত হওক, তাতো তোমালোকৰ হাইট কমাব লাগে বা ভেকেঞ্চি ক'ত কিমান বৃদ্ধি হ'ব লাগে নালাগে সেইখিনি কথা ক'বা। আৰু ইণ্টাৰভিউ সন্দৰ্ভত ডেট বিচাৰিবা, ডেট কেতিয়া দিব। হয়তো নৱেম্বৰ মাহতে ইণ্টাৰভিউসমূহ হ'ব। এতিয়া 25,000 পুলিচ কামাণ্ডোৰ কথা কৈছে, 2টাকৈ কামাণ্ডো বেটেলিয়ান গঠন কৰিব। সেই 25,000টো ডাইৰেক্ট উলিয়াই নিদিয়ে। এতিয়া নতুনকৈ যি ইণ্টাৰভিউ হ'বলৈ গৈ আছে, সেই গোটেইখিনি 2 লাখ চৰকাৰী চাকৰিতে ধৰি থ'ব। যদিও 25,000 কৰিছিল, 2 লাখ চৰকাৰী চাকৰিত ধৰিছিলে, আৰু তেওঁ 70,000 নে 60,000 কৈছিলে শিক্ষকৰ কথা, সেইখিনিও তাতে ধৰি থ'ব। গতিকে ভেকেঞ্চিসমূহ ঠিক তেনেকুৱা। এতিয়া য'ত যিমান হ'ব, যি ইণ্টাৰভিউ হ'বলৈ গৈ আছে, 2 লাখ চৰকাৰী চাকৰি এটা ঘোষণা কৰিবা। খালি তোমালোকে এটা কথা মনত ৰাখিবা, CM ছাৰ য'তেই নাযাওক কিয় তোমালোকে ইণ্টাৰভিউ ডেট বিচাৰিবা, ভেকেঞ্চি ক'ত বৃদ্ধি হ'ব লাগে নালাগে সেইখিনি কথা সুধিবা। কিন্তু সম্ভাৱনা আছে। তোমালোকে যিহেতু মোক সুধি আছা, মোৰ পৰা জানিব বিচাৰিছে যে নীলোৎপলৰ পৰা জানিব বিচাৰিছোঁ যে ভেকেঞ্চি বৃদ্ধি হ'ব নে নহয়। মোৰ পৰা যদি ক'বলৈ যাওঁ, ভেকেঞ্চি বৃদ্ধি হ'ব। কাৰণ 2 লাখ চৰকাৰী চাকৰি দিব। গতিকে সেই হিচাপত এইখিনি পষ্টতে ভেকেঞ্চি ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে। কনষ্টেবল কামাণ্ডোতে হওক বা ABUBতে হওক, পুলিচ ফৰেষ্ট যিয়ে নহওক কিয়, ভেকেঞ্চি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। খালি এটা কেণ্ডিডেট তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে, তোমালোকে কি হিচাপত মামাক কথাটো ভালদৰে ক'ব পাৰা, কেনেকৈ ক'ব পাৰিবা, কি হিচাপত ক'ব পাৰা, সেইটো কথা কেৱল তোমালোকৰ পৰা নিৰ্ভৰ কৰিব। বিভিন্ন জেগাত যাব, তোমালোকে সুধিবা ইণ্টাৰভিউ ডেট কেতিয়া, পষ্ট কিমান, ভেকেঞ্চি হ'ব, বৃদ্ধি হ'ব লাগে নালাগে, সেইখিনি কথা সুধিবা। CM ছাৰে নিশ্চয় আপডেট দিবই। CM ছাৰে যি কৰি আছে সকলোবিলাক ভালৰ বাবে কৰি আছে। গতিকে তোমালোকে মামাক সুধিবা,
তেওঁ আপডেট দি দিব আৰু লগালগ তেতিয়া ময়ো জনাব চেষ্টা কৰিম। খালি অফিচিয়েলি মাতে আপডেট এইটোৱে যে 2 লাখ চৰকাৰী চাকৰি, 25,000 পুলিচৰ কথা কৈছিলে, তাত 2টাকৈ কামাণ্ডো বেটেলিয়ন আৰু শিক্ষকৰ এডিআৰি সেইখিনি কথা বাৰু নকওঁ। খালি আপডেটবোৰ চাই থাকিব, ভিডিঅ'জবোৰ চাই থাকিব, ভেকেঞ্চি ইনক্ৰিজ হ'বই, নিশ্চয় আপডেট দিবলৈ আকৌ চেষ্টা কৰিম কিবা যদি নতুন খবৰ পাওঁ। আৰু আজি এই ভিডিঅ'ত ইমান কথা আছিল, ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা। ধন্যবাদ।